মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস অধ্যয়নৰ অধ্যায় নম্বৰ 2ৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰ MCQ সকলো লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। কাৰকটো কি? পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। ইয়াৰ সময় হ'ল 19বিংশ শতাব্দীৰ 50 দশকত অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰত হ'ব বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। 3 নম্বৰ প্ৰশ্ন দিয়া আছে, সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? ইয়াৰ উত্তৰত হ'ব মহম্মদ ইকবাল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালদৰে মনত ৰাখিবা। 4 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ প্ৰথম ৰেল যাতায়াত কেতিয়া সূচনা হৈছিল? এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰত হ'ব 1853 খ্ৰীষ্টাব্দত বম্বেৰ পৰা থানেৰ মাজত প্ৰথমটো ৰেল যাতায়াত সূচনা হৈছিল। 5 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হয়? ইয়াৰ উত্তৰত হ'ব 1839 খ্ৰীষ্টাব্দত। 6 নম্বৰ প্ৰশ্ন দিয়া আছে, ভাৰতৰ প্ৰথম সভাচাল কেতিয়া ক'ত স্থাপন হৈছিল? ইয়াৰ উত্তৰ হ'ব 1797 চনত শ্ৰীৰামপুৰত। 7 নম্বৰ প্ৰশ্ন দিয়া আছে, কলিকতাত প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰত হ'ব 1817 চনত হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল। 8 নম্বৰ প্ৰশ্ন দিয়া আছে, লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰটো হৈছে সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰ বিলুপ্ত ঘটোৱা আৰু 2 নম্বৰ হৈছে স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। 1 নম্বৰটো হৈছে সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়া বিলুপ্তি কৰা আৰু 2 নম্বৰটো হৈছে স্ত্ৰী শিক্ষাৰ বিস্তাৰ সাধন কৰা। 9 নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি বা ইয়াৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বেংগল গেজেট। তাৰপিছত দীঘলীয়া প্ৰশ্ন উত্তৰত 1 নম্বৰ প্ৰশ্ন দিয়া আছে, চিপাহী বিদ্ৰোহ কেনেকৈ জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল? চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব 1857 চনত চিপাহী বিদ্ৰোহ ভাৰতৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বৃহৎ সংগঠিত প্ৰতিৰোধ আছিল। এই বিদ্ৰোহৰ মূলতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে ক্ষোভ আছিল। বিদ্ৰোহীসকলে মোগল সম্ৰাটক পুনৰ সিংহাসনত বহুৱাবলৈ চেষ্টা কৰিছিল, যিয়ে এক প্ৰকাৰৰ ৰাজনৈতিক মুক্তিৰ আকাংক্ষা প্ৰকাশ কৰিছিল। যদিও বিদ্ৰোহ দমন কৰা হৈছিল, ই ভাৰতীয় জনগণৰ মাজত জাতীয় সচেতনতা জাগ্ৰত কৰিছিল। পাশ্চাত্য শিক্ষাৰ প্ৰভাৱৰ শিক্ষিত ভাৰতীয়সকলে শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে যুক্তিৰে বিচাৰ কৰিবলৈ শিকিছিল। এই নৱসচেতনাই সমাজ আৰু মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাইছিল, যাক জাতীয়তাবাদৰ উন্মেষ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নত দিয়া আছে, উডৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল? লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰাথমিক পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষা বিস্তাৰৰ এক সংহত আঁচনি নিৰ্ধাৰণ কৰা। নিম্ন স্তৰত দেশীয় ভাষা আৰু উচ্চ স্তৰত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা। তাৰপিছত মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি আৰু শিক্ষামূলক চৰকাৰী অনুদান ব্যৱস্থা কৰা। প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খোলাৰ পৰামৰ্শ দিয়া। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰ পাশ্চাত্য শিক্ষা। শিক্ষিত
ভাৰতীয়সকলৰ মাজত জাতীয় সচেতনতাৰ বিকাশ ঘটিছিল। উদাহৰণস্বৰূপে ঈশ্বৰচন্দ্ৰ গুপ্তৰ স্বদেশ প্ৰেমৰ কবিতাই দেশপ্ৰেম জগাইছিল। 2 নম্বৰ, যাতায়াত ব্যৱস্থাৰ উন্নতি। 1839 গ্ৰেট ট্ৰেংক ৰোড আৰু 1853 চনত ৰেল যোগাযোগে ভাৰতীয়সকলৰ মাজত একতাৰ ভাৱ গঢ়ি উঠিছিল। 3 নম্বৰ, সামাজিক সংস্কাৰক ৰজা ৰামমোহন ৰায়ে কুসংস্কাৰৰ বিৰুদ্ধে লৰ্ড বেল্ডিঙৰ সৈতে কাম কৰি নৱ জাগৰণৰ সূচনা কৰিছিল। তাৰপিছত 4 নম্বৰত ভাৰতীয় সংস্থা ৰামকৃষ্ণ মিছন আৰু আৰ্য সমাজে স্বদেশ প্ৰেম আৰু আধ্যাত্মিকতাৰ ভাৱ বিকাশ কৰিছিল। তাৰপিছত 5 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 প্ৰতিষ্ঠিত এই সংগঠনে জাতীয়তাবাদক এক বাস্তৱ ৰূপ দিছিল। তাৰপিছত 6, বাতৰি কাকত বেংগল গেজেটৰ দৰেই কাকতৰ জৰিয়তে ইংৰাজ শাসনৰ সমালোচনা কৰি জনমত কৰিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰটো হ'ব 1854 চনত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰৰ জৰিয়তে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ আধুনিক শিক্ষাৰ ভেটি স্থাপন হৈছিল। 2, বংগবাসীৰ মাজত পাশ্চাত্যৰ চিন্তাবিদ যেনে ভল্টেয়াৰৰ আদৰ্শৰ প্ৰভাৱী একতাৰ ভাৱ জগাইছিল। 3, কলিকতাৰ শিক্ষিত সমাজৰ পৰা জাতীয় সচেতনতাৰ সূচনা হৈছিল, য'ত বংকিমচন্দ্ৰ বন্দে মাতৰম গীত মাতৃভূমিৰ প্ৰতি ভক্তি জগাইছিল। তাৰপিছত 1835 চনত লৰ্ড মেকলৰ পৰামৰ্শত ইংৰাজী মাধ্যমৰ পাশ্চাত্য শিক্ষা প্ৰৱৰ্তনেই ভাৰতীয়সকলক আধুনিকতাৰ পথত আগুৱাই লৈ গৈছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতি কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা। ইয়াৰ উত্তৰত হ'ব ব্ৰিটিছ শাসনৰ সময়ত যাতায়াত ব্যৱস্থাৰ উন্নতিয়ে ভাৰতীয় জাতীয় জাগৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 1839 কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেট ট্ৰেংক ৰোড আৰু 1853 চনত বম্বে থানেৰ মাজত ৰেল যোগাযোগ আৰম্ভ হৈছিল। লৰ্ড ডেলহাউছিৰ সময়ত ৰাস্তা ঘাট আৰু টেলিগ্ৰাফৰ সম্প্ৰসাৰণেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰিছিল। এই উন্নত যোগাযোগেই ভাৰতীয়সকলৰ মাজত পাৰস্পৰিক সংযোগ বৃদ্ধি কৰি জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশত সহায় কৰিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰজা ৰামমোহন ৰায়ৰ অৱদান বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব ৰজা ৰামমোহন ৰায়ৰ ভাৰতত নৱজাগৰণৰ প্ৰাথীকৃত আছিল। তেওঁ পাশ্চাত্যৰ ইছলাম আৰু প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ জ্ঞানৰ সম্বন্ধৰে হিন্দু ধৰ্মক সংস্কাৰ কৰিছিল। উপনিষদৰ অনুবাদৰ জৰিয়তে তেওঁ কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা গঢ়ি তুলিছিল। সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে লৰ্ড বেল্ডিঙৰ সৈতে কাম কৰাৰ লগতে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। ৰাজনৈতিকভাৱে তেওঁ উদাৰ শাসনৰ দাবী জনাইছিল আৰু 1833 ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টত ভাৰতীয়ৰ হকে সাক্ষ্য দিছিল। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰি হিন্দু সমাজৰ সংস্কাৰত ভূমিকা লৈছিল। তেওঁ বেদক প্ৰকৃত ধৰ্মৰ উৎস বুলি প্ৰচাৰ কৰি মূৰ্তি পূজা আৰু বহু দেৱতাবাদৰ বিৰোধিতা কৰিছিল। শুদ্ধি আন্দোলনৰ জৰিয়তে ধৰ্মান্তকৰণৰ পথ মুকলি কৰি হিন্দু জাতীয়তাবাদ গঢ়াত সহায় কৰিছিল। বাল্য বিবাহৰ বিৰোধিতা আৰু স্ত্ৰী শিক্ষাৰ প্ৰচাৰেও সমাজত নতুন সচেতনতা জগাইছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত হ'ব কেশৱ চন্দ্ৰ সেনে 1866 চনত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰি দক্ষিণ ভাৰতৰ সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। এই সমাজে বিধৱা বিবাহ আৰু স্ত্ৰী শিক্ষাৰ পোষকতা কৰিছিল। জাষ্টিছ মহাদেৱে গোবিন্দ ৰানাডেৰ
নেতৃত্বত বিধৱা বিবাহ সংস্থা আৰু দক্ষিণাত্য শিক্ষা সমাজ গঢ়ি উঠিছিল, যিয়ে জাতীয়তাবাদৰ ভাৱধাৰাৰ প্ৰসাৰত সহায় কৰিছিল। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব ৰামকৃষ্ণ পৰমহংসৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণৰ সৰল উপমাৰ জৰিয়তে ধৰ্মীয় চেতনা জাগ্ৰত হৈছিল। বিবেকানন্দই স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱ জগাই ভাৰতীয় জাতীয়তাবাদে শক্তিশালী কৰিছিল। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেণ্টনৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব এনি বেচেণ্টে 10 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় জাগৰণত গঢ়ি তোলাত এনি বেচেণ্টৰ অৱদানৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হ'ব এনি বেচেণ্ট থিঅচফিকেল ছ'চাইটিৰ জৰিয়তে ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ পুনৰুদ্ধাৰত গুৰুত্ব দিছিল। 1898 বানাৰসীত চেণ্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয় হৈছিল। 1916 হোম ৰুল লীগ গঠন কৰি স্বশাসনৰ প্ৰচাৰ কৰি জাতীয় জাগৰণৰ অৱদান আগবঢ়াইছিল। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে আলিগড় আন্দোলন কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল লিখা। ইয়াৰ উত্তৰত হ'ব আলিগড় আন্দোলন হ'ল সৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সমাজৰ পাশ্চাত্য শিক্ষাৰ শিক্ষিত কৰি জাতীয়তাবাদী চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস। 1875 আলিগড়ৰ মহম্মদান এংলো ইণ্ডিয়া কলেজ প্ৰতিষ্ঠা কৰি তেওঁ মুছলমানসকলৰ মাজত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটাইছিল। এই কলেজৰ ৰাজনৈতিক চেতনা বিকাশৰ কুসংস্কাৰৰ পৰা মুক্তিৰ পথ দেখুৱাইছিল, যি বিষয়লৈ 1920 আলিগড় মুছলিম বিশ্ববিদ্যালয় হৈছিল। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উন্মেষ ঘটাইছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব 1780 জেমছ আগষ্টাছ হিকিৰ বেংগল গেজেটৰ জৰিয়তে ভাৰতত বাতৰি কাকতৰ সূচনা হৈছিল। পিছলৈ বাঙালী আৰু উৰ্দু ভাষাৰ কাকত যেনে বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদিয়েই ইংৰাজ শাসনৰ শোষণৰ সমালোচনা কৰি জনমত গঢ়িছিল। এই কাকতসমূহেই স্বদেশী ভাৱধাৰা আৰু স্বাধীনতাৰ আকাংক্ষা জাগ্ৰত কৰি জাতীয়তাবাদৰ বিকাশত সহায় কৰিছিল। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা। ইয়াৰ উত্তৰত হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল 1885 চনত। ইয়াৰ প্ৰতিষ্ঠা হৈছিল এলেন অক্টেভিয়াম হিউম। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 1883 তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ দেশৰ সেৱাৰ আহ্বান জনাইছিল। 1885 চনৰ 28 ডিচেম্বৰত বম্বেত 72 জন প্ৰতিনিধিৰ সৈতে এক মহাসভাৰ জৰিয়তে কংগ্ৰেছ গঠন হৈছিল, য'ত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ৰ সভাপতি আছিল। 1885 28 ডিচেম্বৰত বম্বেৰ 72 জন প্ৰতিনিধিৰ সৈতে এক মহাসভাৰ জৰিয়তে কংগ্ৰেছ গঠন হৈছিল, য'ত উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ৰ সভাপতি আছিল। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব 1885 প্ৰতিষ্ঠিত কংগ্ৰেছ ইংৰাজ শাসনৰ বিৰুদ্ধে জনজাগৰণ আৰু ভাৰতীয় ঐক্যৰ লক্ষ্য লৈছিল। 1890 সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ইংলেণ্ডলৈ দল পঠোৱা হৈছিল, কিন্তু সফলতা নাপাইছিল। 1905 নৰমপন্থী আৰু 1907 চৰমপন্থী শিবিৰৰ সৃষ্টি হৈছিল, য'ত তিলক, লাজপত ৰায় আদি নেতা আছিল। এনেদৰে কংগ্ৰেছৰ বিকশিত হৈ স্বাধীনতা সংগ্ৰামৰ মূল শক্তি লৈছিল। তাৰপিছত অতিৰিক্ত প্ৰশ্ন তোমালোকৰ বাবে কেইটামান লৈ আহিছোঁ। এইকেইটা তোমালোকৰ বাবে
অতি গুৰুত্বপূৰ্ণ হ'ব অৰ্থাৎ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। কোনে পোনপ্ৰথমে স্বদেশৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেমৰ জগাই তুলিছিল? এইটোৰ নাম হ'ল বা ইয়াৰ উত্তৰ হ'ল ঈশ্বৰচন্দ্ৰ গুপ্ত। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 2 নম্বৰত দিছে বন্দে মাতৰম কোনখন উপন্যাসৰ পৰা লোৱা হৈছে? আনন্দমঠ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত দিয়া আছে কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেট ট্ৰেংক ৰোড কেতিয়া নিৰ্মাণ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1839 চনত। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে কিমান খ্ৰীষ্টাব্দত মাদ্ৰাছত ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1854 খ্ৰীষ্টাব্দত। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমত ৰেল যোগাযোগ ব্যৱস্থা কেতিয়াৰ পৰা হয়? এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 1883 খ্ৰীষ্টাব্দত অসমৰ শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগ আৰম্ভ হয়। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমখন টেলিগ্ৰাফ ব্যৱস্থা বহুওৱা হয়? ইয়াৰ উত্তৰত হ'ব 1839 খ্ৰীষ্টাব্দত। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? ইয়াৰ উত্তৰ হ'ব লৰ্ড ডেলহাউছিয়ে 1851 চনত। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতীয় সমাজলৈ নৱ সচেতনতা বোৱাই অনা প্ৰথম ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব ৰজা ৰামমোহন ৰায়। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হ'ব ৰজা ৰামমোহন ৰায়। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে কিমান খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাত পিছলৈ কি নামেৰে বিখ্যাত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1828 ব্ৰাহ্ম সভা নামৰ এটা অনুষ্ঠান ৰজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই ব্ৰাহ্ম সভাই পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। 11 নম্বৰ কুৱেশ্যন দিয়া সতীদাহ প্ৰথা কোনে নিষিদ্ধ কৰিছিল বা নিষিদ্ধ ঘোষণা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ৰজা ৰামমোহন ৰায়ৰ সহযোগত গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথা নিষিদ্ধ বুলি ঘোষণা কৰিছিল। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে কিমান চনত আৰু ক'ত হিন্দু কলেজ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1817 খ্ৰীষ্টাব্দত কলিকতাত। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰেচিডেন্সি কলেজৰ আগৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব হিন্দু কলেজ। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে আধুনিক ভাৰতৰ জন্মদাতা কোন? ইয়াৰ উত্তৰ হ'ব ৰজা ৰামমোহন ৰায়। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে কাক প্ৰথম গৰাকী জাতীয়তাবাদী বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব হেনৰি ভিভিয়ান ডেৰজিয়ক। 16 নম্বৰ কুৱেশ্যন দিয়া আছে আৰ্য সমাজৰ ধৰ্মান্তৰকৰণ ব্যৱস্থাটোৰ নাম কি? এইটো হ'ব শুদ্ধিকৰণ। ইয়াৰ উত্তৰ হ'ব শুদ্ধিকৰণ। 17 নম্বৰ কুৱেশ্যন দিয়া আছে কোনে শুদ্ধিকৰণ ব্যৱস্থাটো প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বামী দয়ানন্দ সৰস্বতীয়ে। 18 নম্বৰ কুৱেশ্যন দিয়া আছে প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰত হ'ব জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে কি কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণেই নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল। 20 নম্বৰ কুৱেশ্যন দিয়া আছে কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল? ইয়াৰ উত্তৰ হ'ব ৰামকৃষ্ণ পৰমহংস মতবাদক লৈ। 21 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বামী বিবেকানন্দই। 22 নম্বৰ কুৱেশ্যনত দিয়া আছে স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। ইয়াৰ উত্তৰ হ'ব নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত। 23 নম্বৰ কুৱেশ্যন কিমান চনত আৰু ক'ত স্বামী বিবেকানন্দৰ জন্ম হৈছিল? ইয়াৰ উত্তৰ হ'ব 1863 চনৰ 12 জানুৱাৰী তাৰিখে কলিকতা চহৰত। 24 নম্বৰ কুৱেশ্যনত দিয়া আছে স্বামী বিবেকানন্দৰ মৃত্যুৰ চনত লিখা। ইয়াৰ উত্তৰ হ'ব 4 জুলাই 1902 কলিকতা। 25 নম্বৰ কুৱেশ্যন দিয়া আছে আমেৰিকা চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্ম সভাত কোনে তেজস্বী ভাষণ দিছিল? ইয়াৰ উত্তৰ হ'ব 1893 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই। 26 নম্বৰ কুৱেশ্যন দিয়া আছে এনি বেচেণ্ট কোন দেশৰ মহিলা আছিল? ইয়াৰ উত্তৰ হ'ব আয়াৰলেণ্ডৰ। 27 নম্বৰ কুৱেশ্যনত দিয়া আছে এনি বেচেণ্ট প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব 1818 খ্ৰীষ্টাব্দত বানচিত এনি বেচেণ্টে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম আছিল চেণ্ট্ৰেল হিন্দু স্কুল। 28 নম্বৰ কুৱেশ্যন দিয়া আছে চেটেল হিন্দু কলেজৰ পিছত কি নামেৰে পৰিচিত হৈছিল? 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰসত হিন্দু বিশ্ববিদ্যালয় নামেৰে পৰিচিত হৈছিল।
29 নম্বৰ কোৱেশ্যনত দিয়া আছে হোম ৰুল লীগ কোনে বা কেতিয়া প্ৰতিষ্ঠিত কৰিছিল ইয়াৰ উত্তৰ হ'ব 1916 খ্ৰীষ্টাব্দত এনি বেচেণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল 23 নম্বৰ কোৱেশ্যনত দিয়া আছে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইয়াৰ উত্তৰ হ'ব এনি বেচেণ্ট 1917 চনত 31 নম্বৰ কোৱেশ্যনত দিয়া আছে আলিগড় মোহামেডান এংলো ইণ্ডিয়ান কলেজ কোনে আৰু কেতিয়া প্ৰতিষ্ঠিত কৰিছিল ইয়াৰ উত্তৰ হ'ব 1875 খ্ৰীষ্টাব্দত ছাৰ সৈয়দ আহমেদ খানেই আলিগড় মোহাম্মদ এংলো ইণ্ডিয়া কলেজখন প্ৰতিষ্ঠা কৰিছিল 32 নম্বৰ কোৱেশ্যনত দিয়া আছে আলিগড় মোহাম্মদান এংলো ইণ্ডিয়ান কলেজখন পিছলৈ কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হ'ব আলিগড় মুছলিম বিশ্ববিদ্যালয় নামেৰে পৰিচিত হয় এইটো কিমান চনত 1920 চনত 33 নম্বৰ কোৱেশ্যন আছে বেংগল গেজেট কাৰ প্ৰচেষ্টাত প্ৰকাশিত হৈছিল ইয়াৰ উত্তৰ হ'ব 1870 খ্ৰীষ্টাব্দত জেমছ আগস্টাছ হিক্কিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদ পত্ৰ বেংগল গেজেট প্ৰতিষ্ঠিত হৈছিল